মাউণ্ট এভাৰেষ্ট ইংলিছ স্কুল বৰলাত যিটো স্কুল আছে মই ইয়াত আজি আহিছিলোঁ তেওঁলোকৰ বাৰ্ষিক অধিৱেশন আছিলে বাৰ্ষিক অধিৱেশনত উপস্থিত হ'বলৈ পাই মই নথৈ আনন্দিত আৰু মই দেখিছোঁ যে স্কুলখনত সুন্দৰ পৰিৱেশ আছে আৰু বহুত ল'ৰা ছোৱালী আছে বাহিৰৰ পৰা আহি ইয়াতে পঢ়া শুনা কৰি আছে আৰু ইয়াতে হোষ্টেলৰ ব্যৱস্থাও আছে মই ভাবোঁ খুব ভাল কথা হৈছে এখন পিছপৰা অঞ্চলৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত সমাজখন আগবঢ়াই নিবলৈ হ'লে এনেকুৱা স্কুলৰ প্ৰয়োজন আছে মই ভাবোঁ ইয়াতে ৰাইজৰ যথেষ্ট সহযোগিতা লাগিব আৰু যিখিনি দেখিছোঁ ইয়াতে ভালেই আছে মই ভাবোঁ যে এটা বহুত ল'ৰা ছোৱালী ভাল ডিগ্ৰী লৈ ওলাব তাত মই শুনি ভাল পালোঁ যে ইয়াতে কেইদিনমান পিছত এখন হায়াৰ ছেকেণ্ডেৰী হ'বলৈ গৈ আছে যিটো হায়াৰ ছেকেণ্ডেৰী হ'লে আৰু ভাল হ'ব মই আজি ইয়াতে উপস্থিত হয় ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এই অঞ্চলৰ ৰাইজৰ ভাল অনুষ্ঠান পাবন পাইছে তেওঁলোকে মই ভাবোঁ ইয়াৰ সৎ ব্যৱহাৰটো হ'ব লাগে মাউণ্ট এভাৰেষ্ট ইংলিছ স্কুলৰ মেনেজিং ডাইৰেক্টৰৰ ফালৰ পৰা মই আপোনালোকক ধন্যবাদ জনাইছোঁ আজি আমাৰ 12তম বাৰ্ষিক অধিৱেশনৰ বঁটা বিতৰণ সভাৰ লগতে অসমৰ সাৰ্থক ৰামটো জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপলক্ষে আমি আজি আমাৰ স্কুলত এখন বঁটা বিতৰণ সভা আমি আহ্বান কৰিছিলোঁ আমাৰ আজি এটা সুন্দৰ পৰিৱেশ ধুনীয়া ল'ৰা ছোৱালী গীত মাতেৰে ডান্সেৰে তেওঁলোকৰ যিখিনি প্ৰতিভা আমাৰ ৰাইজৰ ওচৰত দাঙি ধৰিছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ লগতে মই আজি বহুত উৎফুল্লিত কাৰণ আমাৰ মাজত আহি উপস্থিত হৈছিল আমাৰ চিফ গেষ্ট বকম সমষ্টিৰ মাননীয় বিধায়িকা নন্দিতা দেৱ তেখেতৰ স্বামী ভৱেশ দাস ছাৰ লগতে আমাৰ চিফ গেষ্ট নিৰ্দিষ্ট বক্তা আটাইবিলাকে আমাৰ উপস্থিত আহিছে আমাক সহযোগ কৰিছে ৰাইজে আমাক সহযোগ কৰিছে তাৰ কাৰণে আমি ৰাইজক ধন্যবাদ যাচিছোঁ আৰু আগন্তুক দিনত আমাৰ মাউণ্ট এভাৰেষ্ট ইংৰাজী স্কুল আমাৰ এটা সুন্দৰ গতিত আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ আৰু প্ৰত্যেক বছৰে আমাৰ পৰীক্ষাৰ ফলাফল ভালেই হৈ আছে আমি 100% ইয়াৰ পৰা ল'ৰা ছোৱালী উত্তীৰ্ণ কৰাব পাৰিছোঁ এইবুলিও আমাৰ 20জন ছাত্ৰ ছাত্ৰী আমাৰ অৱতীৰ্ণ হ'ব অহা মেট্ৰিক 26ৰ মেট্ৰিক পৰীক্ষাত এইবুলিও আমাৰ ফলাফল উন্নত মানৰ হ'ব বুলি মই আশা কৰোঁ মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696